সৰস্বতী পূজাত মাত্ৰ 2টা দিন আপুনি ব্যস্ত, খুবেই ব্যস্ত মূৰ্তি বনোৱাত। কি ক'ব এইবোৰ? সৰস্বতী পূজা বনাই আছোঁ মই। আগতেতো বেছিয়ে বনাইছিলোঁ, এইবাৰ জুবিনবিহীন সৰস্বতী পূজা সকলোৰে মন টেঙি গৈছে। সেইকাৰণে এইবাৰ কমকৈ বনাইছোঁ, 10টা বনাইছোঁ, 10টা হ'ল। মোৰ মূৰ্তি বনাবৰ মোৰ এই 30 বছৰমান বয়স হ'ল, হ'ল। আপুনি কিবা শিল্পী পেঞ্চন পাইছিলে? শিল্পী পেঞ্চনটো একোৱে পোৱা নাই চৰকাৰৰ পৰা। চৰকাৰক কি জনাব? চৰকাৰৰ পৰা শিল্পী পেঞ্চনটো পালি মোৰ ভাল হয়, আৰু কিবা সহায় পালি ভাল হয় চৰকাৰৰ পৰা। আৰু এই মূৰ্তিবিলাক এইবাৰ কি মূল্যত বিক্ৰী কৰা হ'ব? এইবিলাক 4,000, 5,000ৰ পৰা 2,000লৈকে আছে। এইবাৰ কিমানটা আপোনাৰ অৰ্ডাৰ আহিছে? 10টা আহিছে। 10টা আহিছে। 10টা। অন্যবাৰত কৰি অলপ সেৰেঙা নেকি? এইবাৰ সেৰেঙা, এইবাৰতো 20-25টালৈকে অৰ্ডাৰ আহে। মানে এইবাৰ ধৰক জুবিন গাৰ্গৰ যি মৃত্যু হয়, মৃত্যুৰ কাৰণে জুবিনৰ কাৰণেতো কমি গৈছে, বহুতে পূজা এইবাৰ নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।